বৰপেটা ৰোডৰ শিমলাগুৰিত CNG কিট পইণ্ট মুকলি CNG কিট পইণ্ট মুকলি অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট অতিথি মনমোহন মুৰ আৰু বিভিন্ন প্ৰান্তৰ আমন্ত্ৰিত অতিথি আৰু গ্ৰাহকসকল। বৰপেটা ৰোডৰ উদীয়মান যুৱক আশ্ৰফুল ইছলাম আৰু বাহাৰুল ইছলামে মিলি বৰপেটা ৰোডৰ শিমলাগুৰি গোপাল হোণ্ডা শ্বৰুম উৰুকা হোটেলৰ ওচৰত নেশ্যনেল মটৰ্ছত CNG কিট ৰাইডৰ সুবিধাৰ্থে আনুষ্ঠানিকভাৱে মুকলি কৰিলে। বৰ্তমান সময়ত প্ৰদূষণমুক্ত কম খৰচত চাৰিচকীয়া বাহনত CNG কিট লগাই তেলৰ মাইলেজ ভাল হ'ব বুলি জানিবলৈ দিয়ে। CNG কিট লগোৱাৰ ফলত যাতায়াতৰ পেট্ৰল ইন্ধনৰ যি খৰচ তাৰে 50% ধন ৰাহি হ'ব বুলি জানিবলৈ দিয়ে। যিগৰাকী চাৰিচকীয়া বাহনে CNG কিট লগাবলৈ বিচাৰিছে অতি শীঘ্ৰেই শিমলাগুৰি নেশ্যনেল মটৰ্ছৰ লগত যোগাযোগ কৰিব নাইবা 9707201085 অথবা 9435542085 ফোন নম্বৰত ফোন কৰি যোগাযোগ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে। এই বৰপেটা জিলাত প্ৰথমবাৰৰ কাৰণে আমাৰ শিমলাগুৰিৰ পৰা ওচৰতে আৰু কি গোপাল হোণ্ডাৰ ওচৰত যিখন নেশ্যনেল মটৰ্ছ আছে, নেশ্যনেল মটৰ্ছত যিটো নেকি CNG কিটৰ ব্যৱস্থা কৰিছে, সেই ব্যৱস্থাটো হোৱাৰ কাৰণে কি হ'ল যে আমাৰ গাড়ীৰ যিটো খৰচা, যিটো নেকি মাইলেজৰ যিটো সমস্যা আছিলে, যে আমি হয়তো পেট্ৰলত যদি 15 কিলোমিটাৰ মাইলেজ পাইছিলোঁ, CNG কিটৰ জৰিয়তে স্বত্বাধিকাৰী কোৱা হিচাপে হয়তো আমি 50% খৰচ ৰাহি কৰি মানে আমাৰ যিটো নেকি খৰচা হয় মাহিলী হওক বছৰেকে হওক তাতে আমাৰ বহুতখিনি ৰাহি হ'ব। আৰু তাৰ কাৰণে মই সকলোকে এইটোৱে ক'ম যে আজিকালি যিহেতু প্ৰত্যেকটো পেট্ৰল পাম্পতে CNGৰ ব্যৱস্থা হৈছে, গতিকে আপোনালোকেও লগাব পাৰে, হয়তো আমিও লগাম। আৰু ইয়াৰ ফলত আমাৰ কি হ'ব, প্ৰদূষণো ভাল থাকিব আৰু আমাৰ গাড়ীৰ যিটো খৰচটো বহুতখিনি ৰাহি হ'ব। ৰাইজক ক'ম যিহেতু চৰকাৰে এই বস্তুটো আমাৰ অসমত নাছিলে, ক'ব গ'লে আমি আগত শুনিছিলোঁ দিল্লী, কলকাতা বা বিভিন্ন ডাঙৰ ডাঙৰ চহৰত CNGৰ ব্যৱস্থাটো আছিলে, কিন্তু আজিকালি যিহেতু আমাৰ অসমতো এই বস্তুটো আহিছে, গতিকে আমি সকলোৱে যদি এই বস্তুটো ব্যৱহাৰ কৰোঁ, কমচে কম আমাৰ প্ৰদূষণখিনিও আমি ছেভ কৰিব পাৰিম আৰু আমি আমাৰ নিজৰ যিটো নেকি খৰচ গাড়ীৰ চলোৱাৰ কাৰণে যিখিনি বাজেটটো আমাৰ কাৰণে বহুত মানে সহজ হ'ব। মই শফিকুল ইছলাম আজি আপোনালোকক এই শুভখনত মানে আমাৰ নেশ্যনেল মটৰ্ছ শিমলাগুৰি নিয়াৰ গোপাল হোণ্ডা উৰুকা ধাবাৰ ৰাস্তাটোদি সোমাব লাগে, ইয়াতে আমাৰ নেশ্যনেল মটৰ্ছটো আছে, য'ত নেকি আজি CNG কিট অপেনিং হ'ল। মানে ইয়াত আপোনাৰ CNG লগোৱাৰ ব্যৱস্থা হৈছে। আপুনি পেট্ৰল বাহনত বা আপোনাৰ চাৰিচকীয়া পেট্ৰল বাহনত আপুনি CNG কিট লগাব পাৰিব আৰু যিটো লগোৱাৰ পিছত আপোনাৰ গাড়ীখনৰ যাতায়াত খৰচ বা পেট্ৰলৰ ইন্ধনৰ যি খৰচ, সেই খৰচটো 50% লৈকে ৰাহি হৈ যাব। যেনে আপুনি ধৰক 5 বছৰত যদি আপোনাৰ গাড়ী বছৰত 10,000 কিলোমিটাৰকে চলায়, তেতিয়াহ'লে এপ্ৰক্স 3,30,000 আপোনাৰ কষ্ট আহে ইন্ধনৰ পেট্ৰলৰ প্ৰাইচ। চ' সেই বস্তুটো যদি আপুনি এতিয়া CNG লগাই চলায়, তেতিয়াহ'লে আপোনাৰ গাড়ীখনৰ দাম মানে যি ইন্ধন খৰচ সেই প্ৰায় 1,45,000 লৈকে মানে আহি যাব, য'ত আপোনাৰ প্ৰায় 2 লাখ লৈকে আপোনাৰ মানে ছেভ হৈ আছে। চ' আপুনি CNG লগাই পৰিৱেশ প্ৰদূষণ ৰক্ষা কৰিব পাৰে, লগতে আপোনাৰ কষ্ট ছেভিং কৰিব পাৰিব। গাড়ীৰ যি আপোনাৰ যাতায়াতৰ যি খৰচ, সেই খৰচটো ৰাহি হ'ব। আজি আমাৰ ইয়াতে শুভ উদ্বোধন হ'ল। উদ্বোধনত আপোনালোকে আহিছে, চবকে ধন্যবাদ জনাইছোঁ। আৰু আমাৰ ইয়াতে যি ফেচিলিটি হ'ব, আমাৰ প্ৰথম 10টা কিটৰ কাৰণে অফাৰ প্ৰাইজ আছে। চ' বাকী ডিটেইলছখিনি আমাৰ দাদা আছে, দাদাই ক'ব। ধন্যবাদ জনাইছোঁ আপোনালোকক। আমাৰ অনুষ্ঠানটোৰ ঠিকনা মই কৈ দিছোঁ। শিমলাগুৰি মেইন তিনিআলিৰ পৰা হাউলিৰ ফালে 500 মিটাৰমান আহিলে গোপাল হোণ্ডা পাব। গোপাল হোণ্ডাৰ ওচৰতে আমাৰ নেশ্যনেল মটৰ্ছ। ইয়াতে আপোনাৰ CNG লগোৱাৰ সকলো সুবিধাখিনি আমি ইয়াতে আৰম্ভ কৰিছোঁ। গতিকে আশা কৰিছোঁ আপোনালোকে ইয়াতে CNG লগাব বিচাৰিলে ইয়াতে আহিব। ধন্যবাদ। কি ক'ব, মানে গাড়ীৰ কেনেকুৱা ধৰণৰ ফেচিলিটি আছে বা ৰাইজক গাড়ীৰ ফেচিলিটি মানে এতিয়া ধৰক মানুহে সৰু গাড়ীৰ পৰা এতিয়া ডাঙৰ গাড়ীত কনভাৰ্ট হৈ আছে। তো ডাঙৰ গাড়ী এখন চলাবলৈ তাৰ ইন্ধন খৰচটো বহুত বেছি। গতিকে ইন্ধন খৰচটো ৰাহি কৰিবৰ কাৰণে কোম্পানী এইটো বস্তু ওলাইছে আৰু এইটো লগাই আপুনি ইন্ধন খৰচটো একদম মিনিমাম 50% লৈকে ৰাহি কৰিব পাৰে। এইটো এটা মানে বিশেষ কাৰণ আৰু লগতে ইয়াক প্ৰদূষণ কম কৰিবৰ কাৰণে এইটো চৰকাৰেও এটা ব্যৱস্থা লৈছে। গতিকে এতিয়া লাহে লাহে কিজানি হয়তো বাধ্যতামূলকে হ'ব যে CNG কৰিব লাহে লাহে গাড়ীবিলাক। খৰচ আপোনাৰ 50,000 আৰু 60,000 টকা হ'ব। মানে পুৰণি গাড়ীবিলাকত 50,000 টকা আৰু নতুন যিবিলাক গাড়ী আছে সেইবিলাকত 60,000 টকা। যোগাযোগ নাম্বাৰ কেনেকৈ? যোগাযোগ নাম্বাৰ হ'ল 9707201085। হৰভোগৰ পৰা ৰমেশ তালুকদাৰৰ ৰিপৰ্ট, আছাম এনি নিউজ।